মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আজি ইউটিউবৰ কমেণ্ট ছেকশ্যনত বা হোৱাটছএপত মেছেজ কৰি আমাক সুধি আছিলে যে জিজ্ঞাছ চেলেঞ্জাৰ্ছ এক্সামৰ ৰিজাল্ট আজি দিয়াৰ কথা আছিলে, কিন্তু ৰিজাল্টটো কিয় দিয়া নাই বা ৰিজাল্টটো কেতিয়া দিব, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন তোমালোকে সুধি আছিলা। সেইবাবে আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে বনোৱা হৈছে, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। গতিকে ইয়াৰ বিষয়ে মই যেতিয়া ফোন কৰি জিজ্ঞাছ চেলেঞ্জাৰ্ছ এক্সামৰ তাত যেতিয়া মই ফোন কৰি সুধিলোঁ তেওঁলোকে জনাইছিল যে ফেব্ৰুৱাৰীৰ 12 তাৰিখে, অৰ্থাৎ আজি হৈছে জানুৱাৰী মাহৰ 30 তাৰিখ, ঠিক আছে, অহা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে তোমালোকক ৰিজাল্টটো দিয়া হ'ব। আৰু যেতিয়াই তোমালোকক ৰিজাল্টটো দিব, পোনপ্ৰথমে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা বা আমাৰ হোৱাটছআপত পাবা, ঠিক আছে। টেলিগ্ৰাম চেনেলত তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা। যেতিয়াই তোমালোকে ৰিজাল্টটো দিব, তোমালোকক আমি তাত ডিৰেক্টলি PDF-টো শ্বেয়াৰ কৰি দিম, তাত তোমালোকে চাবলৈ পাৰিবা, ঠিক আছে। আৰু যদি তোমালোকে আমাৰ হোৱাটছআপত মেছেজ কৰি থোৱা, আমি ৰিজাল্ট দিবৰ দিনাখন PDF-টো তোমালোকক সকলোকে দিবলৈ চেষ্টা কৰিম। তোমালোকে মেছেজ কৰিবা যে ৰিজাল্টটো দিলে আমাক PDF-টো আপোনালোকে দি দিব, এনেকুৱা ধৰণে মেছেজ কৰিবা। মেছেজ কৰিলে আমি তোমালোকক ৰিজাল্ট দিয়াৰ লগে লগে PDF-টো দি দিম, ঠিক আছে। ৰিজাল্ট বিচাৰি তোমালোকে হাবাথুৰি খাব নালাগে, 12 তাৰিখে তোমালোকে ৰিজাল্ট পাই